সত্ৰৰ পালনামত উপস্থিত আছোঁ। এয়া নামঘৰৰ ভিতৰৰ কিছু দৃশ্য যিসকল বন্ধু বান্ধৱী আউনীআটী সত্ৰলৈ আহি পোৱা নাই তেওঁলোকক দেখাব বিচাৰিছোঁ। আউনীআটী সত্ৰৰ পালনামৰ নামঘৰৰ ভিতৰত কিছু সন্ধ্যা সময়ৰ দৃশ্যাৱলী দেখাইছোঁ আপোনালোকক। প্ৰতি বছৰে পালনামত এই নাওভাগি নামঘৰৰ ভিতৰলৈ সকলো ভক্তৰ দৰ্শনৰ বাবে উলিয়াই অনা হয়। এই নাওভাগ শুনামতে সোণৰ নাও বুলি আমি জানো। এইভাগ তুলসীৰ খুঁটা। হয় এইবাৰ আমাৰ বিৰতি, কিন্তু এই বিৰতি বৰ্ষতে সদৌ অসম ভাওনা সন্মিলনৰ প্ৰথম অভিৱৰ্তনখন আমাৰ তিয়কৰ অন্যতম আউনীআটী শাখা সত্ৰত 3 দিনীয়া কাৰ্যসূচীৰে তাত অনুষ্ঠিত হ'ব। আৰু সেই কথাও আজি আপোনালোকেও সহযোগিতা আগবঢ়াব লাগিব। আৰু আপোনালোকে গম পাইছে ভাওনা আজি গৈ গৈ একদম উচ্চ জনপ্ৰিয়তাৰ চৰম শিখৰত উপনীত হৈছে, কিন্তু তাৰ মাজতো কোনোবাই কৈছে ভাওনা যেন বিকৃত হৈছে, ভাওনা যেন পৰম্পৰাৰ পৰা আঁতৰি আহিছে, ভাওনাই যেন কেতিয়াবা নিজৰ স্বৰূপ হেৰুৱাই পেলাব। এই কথা মনত পেলাবৰ কাৰণেই, এই কথাখিনি আমি পৰ্যালোচনা কৰিবৰ কাৰণেই তাত আমি 4খনকৈ ভাওনাৰ ব্যৱস্থা কৰিছোঁ। 6, 7, 8 ডিচেম্বৰত 4খন ভাওনা হ'ব। এখন হ'ব অংকীয়া ভাওনা, মহাপুৰুষ শংকৰদেৱৰ যিটো অবিকৃত আৰ্হি। আনটো হ'ব সত্ৰীয়া ভাওনা। তৃতীয়খন হ'ব পুৰণি যিটো আমাৰ গীত মাত পয়াৰ বিলাক থকা ভাওনা, য'ত একাৱলী, মুক্তাৱলী, বৃন্দাৱলী, জোনা, লেচাৰী আদি বিলাপ আছিলে, সেইবোৰ আজিকালি নোহোৱা হ'ল। তেনে বিলাপ পয়াৰ গীত থকা এখন ভাওনা পৰিৱেশন হ'ব। আৰু বৰ্তমান চলি থকা এখন ইউথ যুৱকসকলক লৈ পতা সন্মিলন, কাৰণ যুৱকসকলে এতিয়া ভাওনাৰ ওপৰত বেছি গুৰুত্ব দিছে, কিন্তু সেই যদি তেওঁলোকে ভাওনাৰ মূল পৰম্পৰাটোৰ পৰা আঁতৰি আহে তেতিয়াহ'লে নিশ্চয় তেওঁলোকৰ গুৰুত্বটোত কেনা লাগিব। গতিকে সেইকাৰণে আমি তেওঁলোককো উজ্জীৱিত কৰিবৰ কাৰণে, এটা মননশীল চিন্তা দিবৰ কাৰণে আমি সেই যুৱ সন্মিলন পাতিছোঁ। আৰু শেষৰ দিনা আমি এখন সমাৱৰ্তন অনুষ্ঠান পাতিছোঁ। সাধাৰণতে বিশ্ববিদ্যালয়ত সমাৱৰ্তন অনুষ্ঠান থাকে, কাৰণ সমাৱৰ্তন অনুষ্ঠান পাতিলে চাৰ্টিফিকেট দিয়ে, ডিগ্ৰী দিয়ে। আমি তাতো বিচাৰকসকলক এখন প্ৰশস্তি পত্ৰ দিয়াৰ কথা ভাবিছোঁ, পৰিচালকসকলক দিয়াৰ কথা ভাবিছোঁ, আৰু যিসকল মুখ্য ভাওনাৰ লগত জড়িত ব্যক্তি তেওঁলোককো আমি দিয়াৰ কথা ভাবিছোঁ, আৰু তাৰ লগে লগে যিসকল পৰিচালক তেওঁলোককো আমি দিয়াৰ কথা ভাবিছোঁ। সেইকাৰণে আমি সেইখন সমাৱৰ্তন অনুষ্ঠানৰ নামকৰণ কৰিছোঁ। তাত আমি এটা বিশেষ পদক্ষেপ লৈছোঁ। সেই সমাৱৰ্তন অনুষ্ঠানত আমাৰ থাকিব শংকৰ সংঘৰ প্ৰতিনিধি, আমাৰ থাকিব কৃষ্ণগুৰুৰ প্ৰতিনিধি, আমাৰ থাকিব এক শৰণ ভাগৱতী সমাজৰ প্ৰতিনিধি, আমাৰ থাকিব নেপালী গোৰ্খা নিম্বাক সম্প্ৰদায়ৰ প্ৰতিনিধি, আমাৰ থাকিব চাহ বাগানৰ প্ৰতিনিধি, আহোম জনগোষ্ঠীৰ প্ৰতিনিধি, কছাৰীসকলৰ প্ৰতিনিধি, ঠেঙালসকলৰ প্ৰতিনিধি, মাৰোৱাৰীসকলৰ প্ৰতিনিধি, বেংগলীসকলৰ প্ৰতিনিধি, এইদৰে সকলোকে লৈ আমি সেই সমাৱৰ্তন অনুষ্ঠানটো পাতিব খুজিছোঁ। আৰু আমি ভাওনা সন্মিলনৰ যোগেদি সেই মন্ত্ৰটো দিব খুজিছোঁ যে অসমীয়া জাতি এটা ছাতিৰ তলত থকা জাতি, আৰু আমি সকলোৱে সেই ছত্ৰৰ তলত থাকিলেহে আমি সকলোৱে সুৰক্ষা অনুভৱ কৰিম। ছাতিটো নোহোৱাকৈ থাকিলে ৰ'দ বতাহ বৰষুণে তেওঁক তিয়াবই, যদি ছাতিটোৰ তলত থাকে তেওঁ সুৰক্ষা অনুভৱ কৰিব। আৰু যি বৰ্তমান সময়ত এইটো অত্যন্ত প্ৰয়োজন হৈছে সেই মূল মন্ত্ৰটো প্ৰদান কৰাৰ কাৰণে, সেইকাৰণে আমি সমাৱৰ্তন অনুষ্ঠানটো আমি পাতিছোঁ। আৰু ইয়াত আমি কিমান সফল হ'ব পাৰোঁ ক'ব নোৱাৰোঁ, কিন্তু আমি আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। ঐকান্তিক যদি আপোনালোকৰ সহায় সহযোগিতা আমি পাওঁ, নিশ্চয় আমাৰ এই সপোনো বাস্তৱত ৰূপায়িত হ'ব। আমি অকণমান হ'লেও অসমৰ ক্ষত বিক্ষত সমাজখনক স্থিৰ কৰি ৰখাত আমি অকণমান হ'লেও যেন তাৰ ৰূপ দেখা পাম। সেয়ে এইখিনি কথা উদ্দেশ্য ব্যাখ্যাৰ লগতে আমাৰ ফালৰ পৰাও আমি সংগতি ৰক্ষা কৰি কথাখিনি ক'লোঁ। আৰু 2জন ব্যক্তিক আমাৰ ইয়াত আজি সম্বৰ্ধনা জনোৱা হ'ব, এইটোৰ লগতে আমি কৈ থওঁ। তাৰে এগৰাকী হৈছে আপোনালোকৰ নিশ্চয় বহুতৰে পৰিচিত আৰু বহুতে হয়তো চিনি নাপায়, কৰুণা বৰা। তেখেত উত্তৰ গুৱাহাটী সত্ৰত উত্তৰ কমলাবাৰী সত্ৰত তেখেত সৰুৰে পৰা ডাঙৰ দীঘল হৈ পিছত
গাৰ্হস্থ্য ধৰ্ম গ্ৰহণ কৰিলে। শেহতীয়াকৈ আউনীআটী হেমচন্দ্ৰ হাইস্কুলৰ পৰা তেখেতে অধ্যক্ষৰ পদৰ পৰা অৱসৰ ল'লে আৰু শেহতীয়াকৈ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ তৰফে তেখেতক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে। গতিকে আমাৰ কাৰণে এইটো অত্যন্ত এটা গৌৰৱৰ বিষয়। আমাৰে মাজত লালিত পালিত হৈ থকা এগৰাকী ভকত, এগৰাকী শিক্ষক আৰু এগৰাকী অধ্যক্ষ আৰু এগৰাকী নিপুণ শিল্পী, এই শিল্পীগৰাকীয়ে যে এনে এটা সুনাম কঢ়িয়াই আনিছে, আমি সঁচাকৈ আনন্দ অনুভৱ কৰিছোঁ। আজি আমাৰ তেখেতক দিবলগীয়া বিশেষ একো নাই, আশীৰ্বাদ স্বৰূপ মাত্ৰ এটা সামান্য আমি ইয়াত সন্মান জনাবৰ কাৰণে তেখেতক মাতি আনিছোঁ আৰু সেইকাৰণে আমি এই কথাটো উল্লেখ কৰিলোঁ। সময়ত এই কথাখিনি আমাৰ উদ্যোক্তাই আপোনালোকক জনাব। তাৰ লগতে আৰু এটা আমি সম্বৰ্ধনাৰ অনুষ্ঠান ৰাখিছোঁ। আমাৰ গজেন ভূঞা বহুতে চিনি নাপায় আৰু বহুতে চিনি পায়। আমাৰ ডেকা ব্যক্তি, এগৰাকী যুৱক, যিগৰাকী আমাৰ এতিয়া সত্ৰৰ যিকোনো ভাওনাৰ মূল চৰিত্ৰত তেওঁ অংশগ্ৰহণ কৰে আৰু তেওঁ কেৱল ভাৱৰীয়াই নহয়, তেওঁ এজন সুন্দৰ বায়ন আৰু তেওঁ এজন পৰিচালক আৰু তেওঁ এজন ভাওনাৰ কৰ্মী আৰু তেওঁ বহুতো কৰ্মশালাত ইতিমধ্যে নিজে উপস্থিত হৈ বিচাৰকৰ আসনো গ্ৰহণ কৰিছে। আমাৰ ভাওনা সমাৰোহতো বিচাৰকৰ আসন গ্ৰহণ কৰিছে, নৃত্য গীত এইবিলাকতো তেওঁ বিচাৰকৰ আসন গ্ৰহণ কৰিছে। শেহতীয়াকৈ অতি কম বয়সৰ ল'ৰা গজেন ভূঞাই আমাৰ আউনীআটী সত্ৰৰ মাজৰ পৰা তেওঁ অলপতে কলাৰত্ন যিটো উপাধি লাভ কৰিলে, আমি সেইটোতো গৌৰৱবোধ কৰিছোঁ। কাৰণ এজন বয়সস্থ মানুহে পোৱা আৰু এজন তেনেই কহকহীয়া গজগজীয়া ডেকা ল'ৰাজনে পোৱাৰ মাজত পাৰ্থক্য আছে। গতিকে সেইকাৰণে আমি এই সন্মানটো আজি আমাৰ ৰাইজৰ মাজত তেওঁক পৰিচয় দিয়াৰ লগতে আমি দিবলৈ ব্যৱস্থা কৰিছোঁ। এইখিনি কথা আমি জনালোঁ। আমি পুনৰবাৰ আপোনালোকক জনাব খুজিছোঁ যে আপোনালোক বিশেষকৈ নামপ্ৰেমী ৰাইজে নামৰ কাৰণে ঢপলি আহিছে। ইয়াত বেছি সময় অতিবাহিত কৰিলে হয়তো আপোনালোকৰ ক'ৰবাত মানে জটি পৰিব পাৰে। তথাপি আমি আজি এই সুযোগটো গ্ৰহণ কৰিছোঁ আপোনাৰ 2006 চনৰ পৰা কিহৰ কাৰণে, সকলোকে এটা প্ৰেৰণা দিবৰ কাৰণে। কাৰণ আপোনাসকল মহাভক্ত, আপোনালোক পৰম ভগৱন্তৰ পাৰ্ষদ। বোপাই তই মংগলে থাক, এই বুলি কোৱাটোৱে কেৱল আশীৰ্বাদ নহয়। আপোনালোকে যিহেতু আজি এই 5 দিন ধৰি এই নামত অংশ লৈ যি ভগৱন্তৰ পাৰ্ষদৰ শাৰীত উপনীত হ'ল, আপোনালোকে যদি আত্মসন্তুষ্টিৰে ইয়াত থকা সম্বৰ্ধিত ব্যক্তিসকলক এবাৰ আশীৰ্বাদ দিয়ে, তাতকৈ আৰু ডাঙৰ আশীৰ্বাদ থাকিব নোৱাৰে। সেইকাৰণে আমি আপোনাসকলৰ আশ্ৰয় লৈ আহিছোঁ আৰু সেইকাৰণে আজি আকৌ আশ্ৰয় লৈছোঁ। সেয়া আপোনালোকক এই কথাখিনি জনালোঁ। আৰু আমি পুনৰ কৈছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমি খোলাকৈ কথাখিনি কোৱাৰ কাৰণে বেয়া নাপাব বা আমাৰ সম্বৰ্ধিত ব্যক্তিসকলেও বেয়া নাপাব। কাৰণ আমি সমাজখন কেনেকৈ ঠিক কৰিব পাৰোঁ, সমাজখন কেনেকৈ আমি সঁচাকৈ ধুনীয়া কৰিব পাৰোঁ, সেইটোৱে আমাৰ সদায় জীৱনৰ লক্ষ্য। আৰু সেইকাৰণে কথাখিনি আমি আজি এইদৰে কৈছোঁ। আৰু যদি আমাৰ অনিচ্ছাকৃতভাৱে কিবা ত্ৰুটি ৰৈ গৈছে, আমি আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। পুনৰবাৰ আপোনালোক সকলোলৈকে আমাৰ শ্ৰদ্ধা বঢ়াই আমাৰ কথাখিনি সামৰণি মাৰিবলৈ লৈছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ ভৱেৎ। নমস্কাৰ।